নমস্কাৰ মজুমদাৰ একাডেমি নামৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ যোৱাকালি বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা বিজ্ঞানৰ যি 15টা MCQ আহিছিল সেই MCQখিনি। তোমালোকে ইয়াৰ MCQখিনি শুদ্ধকৈ লিখিছানে নাই নিজে চেক কৰিব পাৰিবা। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ গণিতৰ বৃত্ত চেপ্টাৰৰ কিছু MCQ। গতিকে তোমালোকে এই ভিডিঅ'বিলাক চাই যদি অলপ উপকৃত হোৱা যেন ভাবা তেনেহ'লে এটি লাইক কৰি দিবা আৰু চেনেলটো বেলেগৰ লগতে শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিছোঁ। তো 1 নম্বৰ প্ৰশ্নটো আমি এতিয়া চাই লওঁ যে বগা কাপোৰৰ ওপৰত ভাজি দাগ আদি পৰিলে তাত চাবোন দি ঘঁহিলে দাগৰ বৰণ ৰংচুৱা হোৱা দেখা যায়। চাবোন কি প্ৰকৃতিৰ? ইয়াত অপশ্যন কেইটা দিছে আম্লিক, লৱণ, ক্ষাৰক আৰু সূচক। গতিকে ইয়াতে যিহেতু কাপোৰত দাগ লগাৰ কথা কৈছে আৰু তাতে চাবোন ঘঁহিব দিছে, গতিকে চাবোন হৈছে ইয়াতে ক্ষাৰক প্ৰকৃতিৰ, গতিকে এনচাৰটো হ'ব ইয়াতে ক্ষাৰক। নেক্সট কোৱেশ্চনটো আমি চাই লওঁ তলৰ কোনবিধ ছডিয়াম অম্লনাশকবোৰৰ এটা উপাদান? ইয়াতে অপশ্যন কেইটা আছে কি ছডিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, ছডিয়াম ক্লৰাইড আৰু ছডিয়াম কাৰ্বনেট। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব কি অপশ্যন বি ছডিয়াম হাইড্ৰজেন কাৰ্বনেট হ'ব। এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাওঁ এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া ঘটি কেলছিয়াম ক্লৰাইড আৰু এবিধ গেছ উৎপন্ন হয়। উৎপন্ন হোৱা গেছটোৱে জ্বলি থকা মম নুমুৱায়। ধাতৱ যৌগটোৰ নাম কি? তো ইয়াতে যেহেতু কি কৈছে যে উৎপন্ন হোৱা যৌগটোৱে জ্বলি থকা মম নুমুৱায়, গতিকে মম নুমুৱাৰ কাৰণে আমাক কি লাগিব কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হ'ব লাগিব। তো ইয়াৰ অপশ্যন কেইটা একবাৰ চাই লওঁ ছডিয়াম কাৰ্বনেট আছে, কেলছিয়াম কাৰ্বনেট, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু ইয়াৰে এটাও নহয়। গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ব কি অপশ্যন বি কেলছিয়াম কাৰ্বনেট। আৰু এইটো কেনেকৈ হয় তোমালোকে একবাৰ ইয়াতে চাই ল'ব পাৰা। ইয়াতে আছে কি কেলছিয়াম কাৰ্বনেট প্লাছ 2HCl এইখিনি মিলি কি হ'ব কেলছিয়াম ক্লৰাইড উৎপন্ন হ'ব প্লাছ H2O উৎপন্ন হ'ব আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। লেখাখিনি মোৰ ভাল নহ'ল, তোমালোকে এইটো মিলাই চাবা একবাৰ। এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি কি গুণৰ বাবে এইটো সম্ভৱ হয়? অপশ্যন কেইটা আমি একবাৰ চাই লওঁ নিনাদী গুণ, ঘাতসনীয় কাঠিন্য আৰু নমনীয়তা। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব কি অপশ্যন ডি নমনীয়তা। অৰ্থাৎ নমনীয়তা গুণৰ বাবে সোণ আমি প্ৰায় 2 কিলোমিটাৰলৈকে দীঘল কৰিব পাৰি টানি। এইবাৰ আমি 5 নম্বৰ কোৱেশ্চনটো চাই লওঁ উক্তি এত কি দিছে লেড আৰু টিনৰ সংকৰ ধাতু চন্দাৰক বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। কাৰণ আৰত দিছে কি সংকৰ ধাতু চন্দাৰৰ গলনাংক কম। এতিয়া কি দিছে অপশ্যন এত দিছে এ আৰু আৰ দুয়োটাই সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। এ আৰ দুয়োটাই সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা হয়। এ আৰু আৰ অসত্য, এ অসত্য কিন্তু আৰ সত্য। গতিকে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। কি আছে এ আৰু আৰ দুয়োটাই সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা হয়। এবাৰ 6 নম্বৰ কোৱেশ্চনটো চাই লওঁ ইয়াতে ইথানলক ইথানিক এচিড লৈ ৰূপান্তৰ কৰা বিক্ৰিয়াটোত অক্সিজেন যোগান ধৰা জাৰক পদাৰ্থৰ নাম। অপশ্যন কেইটা কি কি আছে পটাছিয়াম নাইট্ৰেট, নাইট্ৰিক এচিড, অক্সিজেন আৰু KMnO4 ইয়াৰ নাম কি পটাছিয়াম ডাইক্ৰমেট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি পটাছিয়াম পাৰমাংগানেট হয় এইটো পটাছিয়াম পাৰমাংগানেট। আৰু পটাছিয়াম ডাইক্ৰমেটো এটা আছে তোমালোকে সেইটো মনত ৰাখিব। এই দুয়োটা পটাছিয়াম পাৰমাংগানেট আৰু পটাছিয়াম ডাইক্ৰমেট এই দুয়োটা হৈছে জাৰক পদাৰ্থ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ 7 নম্বৰ 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো হ'ল ইয়াতে নামটো কি দিছে বিউটানন। যিহেতু নন শব্দটো আছে গতিকে এইটো কিটনৰ লগত সম্পৰ্ক। ইয়াৰ এনচাৰটো কি হ'ব অপশ্যন চি কিটন হ'ব। 8 নম্বৰ কোৱেশ্চনত কি দিলে উক্তি এ উদ্ভিদজাত তেল ৰন্ধনৰ বাবে উপযোগী নহয় কাৰণ আৰ উদ্ভিদজাত তেলত অসম্পৃক্ত ফেটি এচিড থাকে। তো অপশ্যন কেইটা হ'ল এ আৰু আৰ দুয়োটাই অসত্য, এ সত্য কিন্তু আৰ অসত্য, এ অসত্য কিন্তু আৰ সত্য, এ আৰু আৰ দুয়োটাই সত্য। গতিকে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব অপশ্যন চি
এই অসত্য কিন্তু আর সত্য। 9 নম্বৰটো আমি চাই লওঁ। পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম কি? ইয়াত অপশ্যন কেইটা কি কি আছে? ব্লিচিং পাউডাৰ, ছ'ডিয়াম হাইড্ৰক্সাইড, কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডা। ইয়াৰ ৰাইট এনচাৰটো হ'বগৈ অপশ্যন চি, কাপোৰ ধোৱা ছ'ডা। কাপোৰ ধোৱা ছ'ডাৰ দ্বাৰা আমি পানীৰ স্থায়ী কঠিনতা দূৰ কৰিব পাৰি। এইবাৰ আহিল 10 নম্বৰ। জিংক, এলুমিনিয়াম, আইৰণ, মেংগানিজ ধাতুৰ সক্ৰিয়তা নিম্নক্ৰমত সজালে কি হ'ব? তো এইটো কিতাপতে আছে, তোমালোকে এইটো চাই ল'ব পাৰিবা। ইয়াৰ ৰাইট এনচাৰটো হ'বগৈ অপশ্যন ডি। এইটো হ'ব ইয়াৰ ৰাইট এনচাৰ। 11 নম্বৰটো কি আছে? এবিধ তীব্ৰ এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি। ইয়াত কি কৈছে? তীব্ৰ এচিড বুলি কৈছে আৰু মৃদু ক্ষাৰক বুলি কৈছে। গতিকে জোৰটো কাৰ বেছি হৈ আছে? তীব্ৰৰ জোৰ ইয়াতে বেছি হৈ আছে। গতিকে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? তোমালোকে গেছ কৰাচোন। ইয়াৰ এনচাৰ হ'ব আমলিক। এবাৰ 12 নম্বৰ প্ৰশ্নটো আমি চাই লওঁ। এটা বৰ্তনীৰ ৰোধৰ মান পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো। গতিকে অপশ্যন কেইটা কি আছে? ভল্টমিটাৰ, ৰিঅ'ষ্টেট, ফিউজ আৰু এমিটাৰ। এইকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? আমি পৰিৱৰ্তন কৰিবলৈ হ'লে ৰোধৰ মান ৰিঅ'ষ্টেটৰ দৰকাৰ হ'ব। গতিকে এনচাৰ হ'ব ৰিঅ'ষ্টেট। 13 নম্বৰ। তলত দিয়া কোনটো কাৰকৰ ওপৰত পৰিবাহী ৰোধ নিৰ্ভৰ নকৰে? ইয়াত নকৰে বুলি কৈছে, তোমালোকে অপশ্যনটো ভালকৈ চাই ল'বা। আমাৰ কি কি দৰকাৰ আছে? আমাৰ তিনিটা কাৰকৰ বা তিনিটা কাৰকৰ ওপৰত আমাৰ কি কৰে? পৰিবাহী ৰোধ নিৰ্ভৰ কৰে, আৰু সেইকেইটা হৈছে তাৰৰ দৈৰ্ঘ্য, তাৰৰ প্ৰকৃতি, প্ৰস্তুতছেদৰ কালি। এইকেইটাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু আমাৰ অপশ্যনত দিছে নকৰে বুলি। গতিকে ইয়াৰ এনচাৰটো হ'ব কি? তাৰৰ ব্যাস। 14 নম্বৰ। 220 ভল্টত চলা অৱস্থাত 1 কিলোৱাট বৈদ্যুতিক ক্ষমতা খৰচ কৰিবলৈ এটা বৈদ্যুতিক ইস্ত্ৰিৰ বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ। তো ইয়াতে অংকটো তোমালোকে কৰি ল'ব লাগিব। তো মই ইয়াতে দেখাই আছোঁ। ইয়াতে কি দিছে? 220 ভল্ট দিছে, অৰ্থাৎ ভিৰ মান হৈছে কিমান? 220। আৰু ইয়াত কি দিছে? পি দিছে কিমান? 1 kW, অৰ্থাৎ 1 কিলোৱাটত কিমান ৱাট? 1000 ৱাট। এতিয়াতো ফৰ্মুলা এটা আছে কি? পি ইকুৱেল ভি আই। পি ইকুৱেল ভি আই। পি মানে কিমান? 1000 ইকুৱেল ভি কিমান দিছে? 220 দিছে ইনটু আই। আইটো ইফালে থাকিলে তেনেহ'লে কি কৰিব লাগিব? 1000ক আমি 220ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে কি হ'ব? ইয়াৰ মানটো হ'ব প্ৰায় 4.54। গতিকে ইয়াৰ এনচাৰটো কি হ'ব? 4.54 ক'ত আছে? অপশ্যন এ আছে। গতিকে ৰাইট এনচাৰ হ'ব এ। 15 নম্বৰটো আমি চাই লওঁ। ইয়াত কি আছে? তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়াৰে সৰ্পিল শেলাই বংশ বিস্তাৰ কৰে? অপশ্যন কেইটা পুনৰ্জীৱন, দ্বিখণ্ডন, বিভংগন আৰু মুকুলোদ্গম। গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, বিভংগন। অৰ্থাৎ বিভংগন পদ্ধতিৰে কি কৰে? সৰ্পিল শেলাই বংশ বিস্তাৰ কৰে। গতিকে এইখিনি আছিল এই ভিডিঅ'টোৰ মূল কথাখিনি।